নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জমিয়তৰ সৈতে কোনো ৰাজনৈতিক দলৰ সম্পৰ্ক নাই স্পষ্টকৈ জমিয়ত উলেমাই মন্তব্য প্ৰকাশ কৰিছে আৰু কংগ্ৰেছ আৰু লুৰিণজ্যোতি গগৈক উভতি ধৰিছে জমিয়ত উলেমাই স্পষ্টকৈ কৈছে যি সময়ত সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব লাগিছিল সেই সময়ত জমিয়ত উলেমাৰ মন্তব্যৰ তেওঁলোকে বিৰোধ প্ৰকাশ কৰিছে জমিয়ত উলেমাই আজিলৈকে কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক ৰখা নাই বিজেপিৰ সৈতে তেওঁলোকৰ কোনো মতানৈক্য নাই স্পষ্টকৈ কৈছে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছে আৰু তাক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে আৰু এইবাৰ ৰকিবুল হুছেইন আৰু লুৰিণজ্যোতি গগৈক উভতি ধৰিলে জমিয়ত উলেমাই আৰু এই সন্দৰ্ভত লৈছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং জমিয়তৰ সৈতে ৰাজনীতিৰ সম্পৰ্ক আছে যদি দেখাই দিয়ক চ্যালেঞ্জ প্ৰদান কৰিছে জমিয়ত উলেমা হিন্দে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হলে জমিয়তে মাত মাতে সদায় জমিয়তে মাত মাতি আহিছে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যেতিয়াই অত্যাচাৰ হয় জমিয়তে মাত মাতে জমিয়তে যি দলৰে চৰকাৰ নাথাকক কিয় জমিয়তে মাত মাতিবই জমিয়তৰ কোনো ৰাজনীতিৰ সৈতে সম্পৰ্ক নাই স্পষ্টকৈ মন্তব্য প্ৰকাশ কৰিছে জমিয়ত উলেমাই জমিয়তক লৈ কংগ্ৰেছীসকলে বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে কংগ্ৰেছে জমিয়তক লৈ ৰাজনীতি কৰে সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিব লাগিছিল কংগ্ৰেছে সংখ্যালঘুৰ সমৰ্থনত মাত মাতিব লাগিছিল মাদানীৰ মন্তব্য সমৰ্থন কৰাটো তেওঁলোকৰ বাবে উচিত আছিল কিন্তু ৰকিবুল হুছেইনেও জমিয়তক ৰাজনৈতিক দল হিচাপে আখ্যা দিছে ৰকিবুল হুছেইনেও ৰাজনীতিৰ নামত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছে মেহমুদ মাদানীৰ ওপৰত ৰকিবুল হুছেইনৰ জ্ঞান শূন্য বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে কংগ্ৰেছক প্ৰত্যাহ্বান জমিয়তৰ যদি এআইডিএফৰ সৈতে জমিয়তৰ সম্পৰ্ক আছে তেন্তে দেখাই দিয়ক অন্যথা এনে ধৰণৰ মন্তব্য নকৰিব লুৰিণজ্যোতি গগৈকো উভতি ধৰিলে জমিয়তক বিজেপিৰ সহযোগী দল বুলি কোৱা কথাটো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে জমিয়তে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কোৱা মানে কি বিজেপিক সমৰ্থন কৰা নেকি স্পষ্টকৈ প্ৰশ্ন সুধিছে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক উচ্ছেদক লৈ মাত নমতা হলে বিজেপিক সন্তুষ্ট কৰিবলৈ মৌন আছে বুলি ক'লেহেঁতেন কিন্তু এতিয়া মাত মাতিছো তাৰ পিছতো বিজেপিৰ সমৰ্থক বুলি আখ্যা দিছে আপোনালোকৰ সমস্যাটো ক'ত কিবা এটা কলেও ৰাজনীতি নকলেও ৰাজনীতি আসলতে আপোনালোকে ধৰ্মীয় ৰাজনীতি কৰিব বিচাৰি স্পষ্টকৈ কৈছে কংগ্ৰেছ আৰু লুৰিণজ্যোতি গগৈক উভতি ধৰিলে হুজাই জিলা জমিয়তৰ নেতৃত্বই স্পষ্টকৈ কৈছে মেহমুদ মাদানী সম্পৰ্কে ৰকিবুল হুছেইনৰ অলপো জ্ঞান নাই তেওঁৰ জ্ঞান শূন্য জমিয়তৰ সৈতে ৰাজনীতিৰ যদি সম্পৰ্ক আছে তেন্তে দেখাই দিয়ক ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হলে জমিয়তে মাত মাতে সময়ে জমিয়তে মাত মাতি আহিছে জমিয়তে যি দলৰে চৰকাৰ নাথাকক কিয় সেয়া লাগিলে কংগ্ৰেছ হওক বিজেপি হওক জমিয়তে সদায় মাত মাতিছে ৰাজনীতিৰ সৈতে বা ৰাজনৈতিক দল সংগঠনৰ সৈতে জমিয়তৰ কোনো সম্পৰ্ক নাই জমিয়তক লৈ কংগ্ৰেছীসকলে বা কংগ্ৰেছে বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি আহিছে সাম্প্ৰদায়িক কথা বতৰাৰে তেওঁলোকে সমালোচনা কৰি আহিছে কিন্তু সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ সময়ত কংগ্ৰেছে মাত মাতিব লাগিছিল মাদানীয়ে যি উচ্ছেদক লৈ মন্তব্য কৰিছিল তাক সমৰ্থন কৰিব লাগিছিল কিন্তু ৰকিবুল হুছেইনেও জমিয়তক ৰাজনৈতিক দল হিচাপেহে আখ্যা দিছে এয়া আটাইতকৈ গৰিহণাৰ যোগ্য মেহমুদ মাদানীৰ ওপৰত ৰকিবুল হুছেইনৰ জ্ঞান শূন্য মেহমুদ মাদানী কোন হয় মেহমুদ মাদানীৰ সৈতে ৰাজনৈতিক দলৰ সম্পৰ্ক আছে নে নাই তাৰ বিষয়ে নাজানে আৰছাদ মাদানীৰ সৈতে ৰাজনৈতিক দলৰ সম্পৰ্ক থাকিব পাৰে কিন্তু মেহমুদ মাদানীয়ে আজিলৈকে কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক ৰখা নাই বুলি স্পষ্টকৈ কৈছে জমিয়তক বিজেপিৰ সহযোগী দল বুলি আখ্যা দিছিলে একাংশ ৰাজনৈতিক দল সংগঠনে কংগ্ৰেছে আৰু অসম জাতীয় পৰিষদে আখ্যা দিছিলে তাক নস্যাৎ কৰিছে জমিয়তে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কোৱা মানে কি বিজেপিক সমৰ্থন কৰা বুজাই নেকি আজি যদি জমিয়তে উচ্ছেদক লৈ মাত নামাতিলেহেঁতেন তেন্তে বিজেপিক সন্তুষ্ট কৰিবলৈ জমিয়ত মনে মনে আছে বুলি ক'লেহেঁতেন আৰু বৰ্তমান আমি কিবা এটা কৈছো তাক লৈও ৰাজনীতি কৰিছে আমি উচ্ছেদৰ বিৰোধ কৰিছো বিজেপি চৰকাৰৰ বিৰোধ কৰিছো বৰ্তমান সময়ত তাক লৈও ৰাজনীতি কৰিছে একাংশই আমি বিজেপিৰ সমৰ্থক বুলি আমাৰ আখ্যা দিছে স্পষ্টকৈ কৈছে সংখ্যালঘু লোকৰ যেতিয়াই সমস্যা হয় জমিয়তে মাত মাতে তাক লৈ ৰাজনীতি কৰাৰ কোনো যোগ্যতা নাই ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হলে জমিয়তে মাত মাতে আৰু সদায় মাত মাতি আহিব স্পষ্টকৈ জমিয়ত উলেমাই মন্তব্য প্ৰকাশ কৰিছে আৰু লুৰিণজ্যোতি গগৈ আৰু ৰকিবুল হুছেইনক উভতি ধৰিছে জমিয়তে যি সময়ত
সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈ আছিল সেই সময়ত কংগ্ৰেছ আৰু বিভিন্ন দল সংগঠনে বা ৰাজনৈতিক দল সংগঠনে মাত মাতিব লাগিছিল কিন্তু তেওঁলোকে সমালোচনাহে কৰিছে জমিয়তক লৈ তেওঁলোকে সমালোচনা কৰিছে সংখ্যালঘুৰ ওপৰত হোৱা যি অত্যাচাৰ তাৰ বিৰুদ্ধে কংগ্ৰেছে মাত মাতিব লাগিছিল কিন্তু কংগ্ৰেছে মাত মতাৰ সলনি জমিয়তৰ সিদ্ধান্তক সমালোচনা কৰিছে মাদানীৰ মন্তব্য তেওঁলোকে সমৰ্থন কৰিব লাগিছিল মাদানীয়ে যি উচ্ছেদক লৈ মন্তব্য কৰিছে উচ্ছেদক লৈ বিৰোধ কৰিছে তাক লৈ মাত মাতিব লাগিছিল কিন্তু তেওঁলোকে ৰাজনৈতিক লাভালাভৰ কাৰণে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে জমিয়তক সমালোচনা কৰিছে আৰু আমি জমিয়তৰ তৰফৰ পৰা পোনপটীয়াকৈ কৈছো যদি জমিয়তৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক আছে তেন্তে দেখাই দিয়ক কংগ্ৰেছ আৰু লুৰিণজ্যোতি গগৈক উভতি ধৰিছে জমিয়তে স্পষ্টকৈ কৈছে আমাৰ কোনো ৰাজনৈতিক দল সংগঠনৰ সৈতে মন্তব্য বা মোকাবিলা নাই বা স্পষ্টকৈ কৈছে আমি সমৰ্থন নকৰো তেনেস্থলত কংগ্ৰেছে এই ধৰণৰ মন্তব্য কৰাটো গৰিহণাৰ যোগ্য মেহমুদ মাদানীক লৈ ৰকিবুল হুছেইনৰ কোনো জ্ঞান নাই জমিয়তৰ ইতিহাস নাজানে জমিয়তে কি কাম কৰে জমিয়তে কাৰ হৈ কাম কৰে জমিয়তে কাৰ সমৰ্থনত কাম কৰে জমিয়তে সদায় সংখ্যালঘু লোকৰ সমৰ্থনত কাম কৰে তাক জানিলে আগতে তাৰ পিছতহে ৰাজনৈতিক কথা ক'ব আজিলৈকে জমিয়তে কোনো ধৰণৰ ৰাজনৈতিক লোকৰ সৈতে হাত মিলোৱা নাই সদায় সংখ্যালঘু লোকৰ বিপদৰ সময়ত জমিয়তে মাত মাতি আহিছে আৰু সেই সময়তে অসমত যি উচ্ছেদ হৈছিল সেই সময়ত মাদানীয়ে মন্তব্য আগবঢ়াইছিল আৰু সেই মন্তব্যক কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে সমৰ্থন কৰিব লাগিছিল কিন্তু তেওঁলোকে বিৰোধ প্ৰকাশ কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে কথা কোৱা বা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কোৱা মানে বিজেপিৰ সমৰ্থন নেকি পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে আমি কিবা এটা ক'লেও ৰাজনীতি নকলেও ৰাজনীতি তেন্তে আপোনালোকে নিজৰ কথা বিচাৰ কৰক যে কোনটো সঁচা কোনটো মিছা স্পষ্টকৈ উল্লেখ কৰিছে জমিয়তৰ সৈতে ৰাজনীতিৰ যদি সম্পৰ্ক আছে তেন্তে দেখাই দিয়ক অন্যথা নিজৰ কাৰণে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে এই ধৰণৰ মন্তব্য নকৰিব সকীয়াই দিছে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক জমিয়ত উলেমা হিন্দে মাদানীক লৈ যি মন্তব্য কৰিছে তাক গৰিহণা দিছে মেহমুদ মাদানীক লৈ যি মন্তব্য কৰিছে তাৰ স্পষ্টকৈ গৰিহণা দিছে মেহমুদ মাদানীৰ ওপৰত ৰকিবুল হুছেইনৰ জ্ঞান শূন্য অলপো জ্ঞান নাই ৰকিবুল হুছেইনৰ যি ৰকিবুল হুছেইনে সংখ্যালঘুৰ নিজৰ ভেটি বুলি কয় আৰু তাক লৈ তেওঁ মাত মাতিব লাগিছিল মাদানীৰ সমৰ্থন কৰিব লাগিছিল কিন্তু তেওঁলোকে বিজেপিৰ সমৰ্থন কৰাটোহে বুজুৱালে আমাক আৰু তাক আমি সম্পূৰ্ণৰূপে নস্যাৎ কৰিছোঁ জমিয়ত বিজেপিৰ সহযোগী দল নহয় সম্পূৰ্ণৰূপে ইয়াক নস্যাৎ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কোৱা মানে কি বিজেপিক সমৰ্থন কৰা বুজাই নেকি প্ৰশ্ন উত্থাপন কৰিছে আজি যদি জমিয়তে উচ্ছেদক লৈ মাত নামাতিলেহেঁতেন তেন্তে বিজেপিক সন্তুষ্ট কৰিবলৈ মৌন আছে বুলি ক'লেহেঁতেন কংগ্ৰেছে কিন্তু এতিয়া মাত মাতিছোঁ আমি উচ্ছেদৰ বিৰোধ কৰিছোঁ তাৰ পিছতো আমাক বিজেপিৰ সমৰ্থক বুলি আখ্যা দিছে জমিয়তে কিবা এটা ক'লেও ৰাজনীতি নক'লেও ৰাজনীতি আমি তেনেহ'লে কি কৰিম প্ৰশ্ন উত্থাপন কৰিছে মাদানীয়ে আজিলৈকে কোনো ধৰণৰ বিৰোধ মন্তব্য কৰা নাই সংখ্যালঘুৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাই জমিয়তে সদায় সংখ্যালঘুৰ হৈ মাত মাতি আহিছে তেনেস্থলত জমিয়তক বিজেপিৰ সৈতে সাঙুৰ খোৱাৰ কোনো প্ৰয়োজন নাই সকীয়াই দিছে কংগ্ৰেছ আৰু লুৰিণজ্যোতি গগৈ আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ মদনী ৰাজনীতি কৰি আছে মাহমুদ মদনী সাম্প্ৰদায়িকতা সৃষ্টি কৰি আছে নানা ধৰণৰ অপপ্ৰচাৰ চলাই আহিছে বিশেষকৈ কংগ্ৰেছীসকলে আমি দেখিছো কংগ্ৰেছীসকলে বেছি চিঞৰি আছে তেওঁলোকে আজি যে সংখ্যালঘুৰ ওপৰত যে নিৰ্যাতন চলি আছে তেওঁলোকে এষাৰ মাত মাতিবলৈ তেওঁলোকৰ সাহস নাই আৰু মদনী চাহাবে যদি কিবা কৈছে তেওঁলোকৰ কাৰণে উচিত আছিল ইয়াক সমৰ্থন কৰা যে চৰকাৰে যি কৰি আছে অন্যায় কৰি আছে এই অন্যায়ক তেওঁলোকে সমৰ্থন কৰিব লাগিছিল ইয়াৰ বিপৰীতে গৈ তেওঁলোকে মাহমুদ মদনীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিৰোধিতা কৰি আছে ৰকিবুল হুছেইন চাহাব প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন চাহাবে কিছুদিন আগত কৈছে যে জমিয়ত এইটো মাহমুদ মদনী এইটো ৰাজনৈতিক জমিয়ত আৰু আৰশ্বদ মদনী সেইটো অৰাজনৈতিক জমিয়ত মাহমুদ মদনী চাহাবৰ বিষয়েতো ৰকিবুল হুছেইনে একো নাজানে মাহমুদ মদনী এটা সময়ত ৰাজনীতিৰ লগত জড়িত আছিল এবাৰ লোকদলৰ পৰা তেওঁ MP হৈছিল সংসদ হৈছিল কিন্তু মাহমুদ মদনী জমিয়তৰ সাধাৰণ সম্পাদক হোৱাৰ পিছৰে পৰা আৰু ইয়াৰ পিছত এতিয়া তেওঁ অল ইণ্ডিয়া জমিয়তৰ সভাপতি হৈছে তেওঁ ৰাজনীতি সক্ৰিয় ৰাজনীতিৰ পৰা একেবাৰে আঁতৰি আহিছে
কোনো ৰাজনৈতিক দলৰ সপক্ষে মাহমুদ মদনী ৰাজ্যিক জমিয়তৰ কেন্দ্ৰীয় জমিয়তৰ সাধাৰণ সম্পাদক হোৱাৰ পিছত কোনো দলক আজিলৈকে সমৰ্থন কৰি কোনো এটা কমেণ্ট কৰা নাই। আনকি অসমৰ UDF-টো জন্ম হোৱাৰ পিছৰ পৰা মই প্ৰত্যাহ্বান জনাই কৈছো কংগ্ৰেছীসকলক, তেওঁলোকে প্ৰমাণ কৰিব পাৰিব নেকি যে UDF-ৰ সপক্ষে বা বিপক্ষে মাহমুদ মদনীয়ে কৰবাত কোনো ৰাজহুৱা সভাত বা মিডিয়াৰ আগত কিবা এটা কমেণ্ট কৰিছে? তেওঁলোকে ক'ব নোৱাৰে। অসমত বিজেপি হৈ গ'ল। এতিয়া লুৰিণ জ্যোতিয়ে কৈছে যে বদৰুদ্দিন চাহাবৰ লগত তেওঁলোকে প্ৰমাণ দিছে যে গোৱালপাৰাত মাহমুদ মদনী আহিছে আৰু এই হস্পিটেল যিখন বদৰুদ্দিন চাহাবৰ তাতে মানে আহি তেওঁ ৰাতি ইয়াতে থাকিছে, বদৰুদ্দিন চাহাবে পঠিয়াইছে। আৰে বদৰুদ্দিন চাহাব মাহমুদ মদনী চাহাবৰ জমিয়তৰ ৰাজ্যিক সভাপতি। বদৰুদ্দিন চাহাব যদি মাহমুদ মদনী চাহাবৰ লগতো আহিলেহেঁতেন এইটো কি অপৰাধ হ'ল নে? হিমন্তৰ বিৰুদ্ধে কথা কোৱা মানে বিজেপিৰ সমৰ্থন। এতিয়া যদি মাহমুদ মদনীয়ে আজি এই অসমৰ পৰিস্থিতি লৈ একো মাত নেমাতিলে তেওঁলোকে ক'লে মানে হিমন্ত অসন্তুষ্ট হৈ যাব কাৰণে মাহমুদ মদনীয়ে একো মাত মাতা নাই আৰু সেইটো ক'লেহেঁতেন, সেইপিনে ৰাজনীতি এটা কৰিলেহেঁতেন। এতিয়া মাতিছে তেতিয়া এইটোও বিজেপি হৈ গ'ল। আৰে কহ কুছ তো মুশকিল ৰহ চুপ তো মুশকিল সহ কিছ তৰহ ये बदगुमानी की मराहिल। তো এইটো কিবা এটা ক'লেও মানে ৰাজনীতি হৈ যায়, নক'লেও ৰাজনীতি হয়। কি কৰিব? গতিকে মই কৈছো আমাৰ নেতা মাহমুদ মদনী হওক, আছম মদনী হওক, আমাৰ শ্ৰদ্ধাৰ নেতা, তেওঁলোকৰ সকলো যি স্থিতি আমাৰ কমৰ কাৰণে তেওঁলোকে লিঅ'জেণ্ডা খালিছ নিয়োজত কৰিছে। তেওঁলোকৰ কোনো লগত ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই। আমাৰ নেতাসকলৰ বুজুৰ্গৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু আমি অসমৰ জনসাধাৰণক তেওঁলোকৰ প্ৰতি সহযোগিতাৰ বাবে কৈছো। আৰু ৰাজনৈতিক দলবোৰক মই কৈছো আপোনালোকে এনে লেতেৰা ৰাজনীতিৰ পৰা অলপ আঁতৰি থাকক। আৰু আছম মদনী চাব এইজন আমাৰ আমাৰ মান্যবৰ নেতা। দেশত যিকোনো পৰিস্থিতি আহে, যদি মানুহক মানুহক নিৰ্যাতন কৰা হয়, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি কৰবাত তেতিয়াই যে নিৰ্যাতনৰ বলি হয়। জমিয়তৰ আমাৰ সদায় মাতি আহিছে। জমিয়তৰ